মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত শ্ৰেণীকোঠা এৰি অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলক শীঘ্ৰে প্ৰাদেশিকৰণ কৰাৰ দাবীৰে এই আমৰণ অনশন কাৰ্যসূচী দাবীসমূহ অনতি পলমে মানি নললে পৰৱৰ্তী সময়ত দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ শংকাৰ এইসকল দুৰ্ভগীয়া শিক্ষকৰ নেখাৰ ভাগতো চচলত প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল শিক্ষক কৰ্মচাৰীয়ে চচলৰ প্ৰতিবাদস্থলীৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম ধীৰাজ হাজৰিকা আমাৰ সৈতে আছে ধীৰাজ হাজৰিকা পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু শীতৰ নিশা তাতে নেখাৰ ভাগতো শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে গতিকে প্ৰতিবাদস্থলীৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিছোঁ হয় সদৌ অসম পোৱা গৈছে সময়তো অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী যি সন্থা আছে তেওঁলোকৰ যি আমৰণ অনশন সেই আমৰণ অনশনৰ আজি দ্বিতীয়টো দিন আৰু এই নিশাৰ ভাগতো আমি দেখিছোঁ যে তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে প্ৰচণ্ড শীতকো নেওচি তেওঁলোকে এইদৰে নিশাটো তেওঁলোকে আমৰণ অনশনত তেওঁলোকে ভাগ লৈছে আমি দেখুৱাইছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে তেওঁলোকে এইদৰে আজিৰ নিশাৰ ভাগতো কিন্তু তেওঁলোকৰ এই আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছে মই আপোনালোকৰ ওচৰলৈ আহিম যে আজি দ্বিতীয়টো দিন কিন্তু আপোনালোকৰ কথা আজিলৈ কিন্তু ৰজাঘৰে শুনা নাই হয় নাই শুনা আমাৰ দুৰ্ভাগ্য আমাৰ ইমান প্ৰতিবাদী কণ্ঠও ভাষাও আজি আমাৰ নিজৰ অসম চৰকাৰখনে আমাৰ কাণ পতা নাই আমি ইমান দুখে কষ্টই আমাৰ যিসকল দুৰ্ভগীয়া শিক্ষকে আজি আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নিজৰ নাগৰিক হিচাপে নিজৰ দেশৰ নাগৰিক হিচাপে তেওঁলোকৰ দায়িত্ব আছে আমাৰ প্ৰতি তেওঁলোকে গা এৰা মনোভাৱ যিটো পোষণ কৰি কিনে আমাৰ মাজলৈ অহা নাই এই সময়ত আমাৰ মাজলৈ বিভিন্ন দল সংগঠন ৰাজনৈতিক দলৰ নেতা কৰ্মী আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱসকলে আহি আমাৰ পৰিস্থিতিৰ বুজ লৈছে কিন্তু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ মাজলৈ কোনো প্ৰতিনিধিয়ে এই মুহূৰ্তলৈকে প্ৰেৰণ কৰা নাই ই আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা সমগ্ৰ আমাৰ বাবেই নহয় সমগ্ৰ অসমবাসীৰ বাবেই দুৰ্ভাগ্যৰ বিষয় যিসকল শিক্ষাগুৰুৱে কষ্ট কৰি গাঁৱলীয়া ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ পোহৰ বিলাই আহিছে জ্ঞানৰ পোহৰ বিলাই আহিছে সেই শিক্ষক কৰ্মচাৰীসকলে আজি 20-30 বছৰে নিজৰ ন্যায্য প্ৰাপ্তি বিচাৰি কিনে আমি অহৰ্নিশে অহৰহ আন্দোলন কৰি আহিছোঁ আজি কেইবাবছৰো হ'ল আন্দোলন কৰি থকা এই চচলৰ ধৰ্ণাস্থলীতে আজি আমাৰ কেইবাটাও মানে ধৰ্মঘট কাৰ্যসূচী হৈ গৈছে প্ৰতিবাদী কাৰ্যসূচী হৈ গৈছে আজি পৰ্যন্ত এই মুহূৰ্তলৈকেও আমাৰ অসম চৰকাৰৰ যিহেতু গা লৰা নাই যদি আমি অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়াক এই মুহূৰ্তলৈকে আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা আমি সন্মান সহকাৰে তেওঁলোকক আমি নিবেদন জনাই আহিছোঁ যে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ ভেঞ্চাৰ স্কুলৰ অপ্ৰাদেশিক বিদ্যালয়ৰ শিক্ষকসকলৰ তেওঁলোকে পৰিস্থিতিৰ বুজ লওক আমি যিমান দিনে ত্যাগ কষ্ট কৰি আহিছোঁ এই এখন সমাজ গঢ়াৰ ক্ষেত্ৰত জ্ঞান বিলোৱাৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে বুজি মেলি তেওঁলোকে আমাৰ মাজলৈ আহক আৰু আমাৰ সমস্যাৰ বুজ লওক আৰু আমাৰ মাজত কি সমস্যা আছে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ লগত কেইবালানিও আলোচনাও ইতিপূৰ্বে হৈ গৈছে কিন্তু আলোচনাৰ যিবিলাক চৰ্ত চৰকাৰে আমাৰ সন্থাক আৰোপ কৰিছে সেই চৰ্তবিলাক মানাৰ ক্ষেত্ৰত আমি মানে আমাৰ কোনো পধ্যে সেই চৰ্তখিনি আমি যিহেতু মানি ল'ব নোৱাৰোঁ কি চৰ্ত আছে তাৰ ভিতৰত আমাৰ যিবিলাক চৰ্ত আৰোপ কৰিছে তেওঁলোকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কমি যোৱা বিদ্যালয় বিভিন্ন সময়ত ডকুমেণ্টাৰী কাম কাজবিলাক ৰেডি হৈ থকা নথকা বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কথা শিক্ষকসকলৰ কথা এইবিলাকেই তাৰমানে তেওঁলোকে আইনৰ কথা এইবিলাক দোহাই দিছে আমাৰ গণতান্ত্ৰিক নমনীয় সংবিধান ভাৰতীয় সংবিধানখন হৈছে নমনীয় লিখিত নমনীয় সংবিধান নমনীয় শব্দৰ অৰ্থ কি বিভিন্ন সময়ত জনসাধাৰণৰ হিতৰ কাৰণে প্ৰয়োজনৰ সাপেক্ষে নমনীয় সংবিধানখন সংশোধন কৰিব পাৰে আমি সেনেকৈ জানো নমনীয় সংবিধান মানে সংবিধান সংশোধন হ'লেও আপোনালোকৰ প্ৰাপ্য আপোনালোকক দিব লাগে মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ ইয়াত দেখিছোঁ যে বহু শিক্ষক আছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু তেওঁলোকৰ দেখিছোঁ মহিলাসকলো ইয়াত আছে শিক্ষয়িত্ৰীসকল কিছু সময় পূৰ্বে কিছু লোকৰ অসুস্থতাৰ খবৰো আহিছিলে আৰু যথেষ্ট হতাশাত ভুগিছিলে কেইবাগৰাকীও শিক্ষক চাওক আমি আমাৰ ৰাজ্যখনৰ কাৰণে আৰু আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ অন্তৰ্গত এই দুৰ্ভগীয়া অপ্ৰাদেশিকৃত শিক্ষকসকলৰ কাৰণে অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা যে যিটো সময়ত মানে অসমখন মানে ভাৰতৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'ব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাই ফুটাই মাৰি ফুৰে সেইটো সময়ত
এই ধ্ৰুপদী ভাষাৰ শিক্ষানুষ্ঠানৰ 1700 শিক্ষানুষ্ঠান যিবিলাক বন্ধ কৰা হ'ল চৰকাৰী শিক্ষানুষ্ঠান। মূল কথাটো হ'ল যে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি আজি অপাদেশিকিত মই আপোনাৰ ওচৰলৈ আহিম কেইবাগৰাকীও আজি দেখিছোঁ যে শিক্ষকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটা বুলি খবৰ আহিছে আৰু হতাশাত ভুগি চৰম সিদ্ধান্তও ল'বলৈ গৈছিল বুলি এটা খবৰ আহিছিল কি হৈছিল আচলতে ঘটনাটো হৈছে আমাৰ ৰাতিপুৱাৰ পৰা আজিলৈকে 15জন শিক্ষক অসুস্থ হৈ GMCত ভৰ্তি হৈছিল তাৰে 5জন এতিয়াও GMCতে আছে সমান্তৰালভাৱে আমাৰ 3জন শিক্ষক আত্মহত্যাৰ নিচিনা এটা পৰ্যায়লৈ যাবলৈ উদ্যত হৈ পেলাই শৰাইঘাট ব্ৰিজ পৰ্যন্ত পাইছিলগৈ আৰু বাকী 3জন শিক্ষকে তেখেতসকলক তাৰ পৰা আঁতৰাই লৈ আহিলে প্ৰশাসনৰ জৰিয়তে আমি বিশেষ সূত্ৰে গম পালোঁ যে তেওঁলোক এনেকুৱা এটা কামত গৈছে আমি প্ৰশাসনক জনালোঁ প্ৰশাসনে সেইটোত বাধা দিলে আৰু আমাৰ এই শিক্ষকসকলৰ এই অৱস্থাটোৰ এনেকুৱা এটা সময়লৈ যাবলগীয়া হোৱাৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় তেখেতসকলক বাৰম্বাৰ এই বিষয়বিলাক অৱগত কৰোঁ আৰু সিদিনাখনো আমি শিক্ষামন্ত্ৰী মহোদয়ক এনেধৰণৰ কথাবিলাক অৱগত কৰোঁতে তেখেতে টুলুঙা মন্তব্য কৰে বোলে মানুহ জন্ম হ'লেই মানুহ মৃত্যু হয় তো এনেধৰণৰ যিখিনি টুলুঙা মন্তব্যৰ কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ক ধিক্কাৰ দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয় বিষয়টোৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি ফুৰে আজি তেখেতসকলে নাজানা নহয় এই আমি যে আমাৰ এই শিক্ষকসকল ইয়াত আন্দোলনত আহিব তেখেত কিন্তু বিদেশ ভ্ৰমণত গুচি গ'ল যাওক একো ডাঙৰ কথা নাই কিন্তু তাৰ সমান্তৰালভাৱে তেওঁ ইয়াত কি হৈছে তেওঁ নজনা নহয় তেওঁ এজন প্ৰতিনিধি ইয়ালৈ পঠিয়াব লাগিছিল যে এই বিষয়টো আপোনালোকক সমাধান কৰিম বা আমি সমাধান কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আপোনালোকে এই আন্দোলনটো প্ৰত্যাহাৰ কিন্তু তেওঁলোকে এই বিষয়টোৰ পৰা সম্পূৰ্ণ গা এৰা মনোভাৱ লৈ পেলাই তেখেতসকলে নিজস্ব জেগাত তেখেতসকল অৱৰ্তিত হৈ আছে